ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনে ধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকে তেওঁলোকৰ চাকৰিত থকা ৰেচিডিউৰি চাকৰি থকা কালছোৱাত পূৰ্ণ দৰমহা পাব আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই তেওঁ পেনশনো পাই থাকিব আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো এটা নতুন পদক্ষেপ লৈছে যে সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক ৩৫,০০০ শিক্ষকত অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছো এই ৩৫,০০০ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনে ধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকে তেওঁলোকৰ চাকৰিত থকা ৰেচিডিউৰি চাকৰি থকা কালছোৱাত পূৰ্ণ দৰমহা পাব আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই তেওঁ পেনশনো পাই থাকিব আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো মই ভাবো যে এই বছৰৰ পিছত সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক নোহোৱা হ'ব আৰু পৰিয়ালটোৱে এটা সামাজিক সুৰক্ষা বা ছ'চিয়েল সিকিউৰিটি লাভ কৰিবলৈ সক্ষম হ'ব আজি দিনটোত মই পুনৰ এবাৰ ১০৩ গৰাকী পৰলোকগত কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো